মই অকণমান অসমৰ মাৰোৱাৰী সমাজৰ ইতিহাসৰ বিষয়েও আমাৰ অসমৰ নতুন প্ৰজন্মই যাতে জানিব পাৰে তাৰ কাৰণে মই অকণমান আলোকপাত কৰিব বিচাৰিছো। বহুতে ভাবে যে অসমৰ মাৰোৱাৰী সমাজ যোৱা কেইটামান বছৰত অসমত আহি উপস্থিত হৈছে। 110 বছৰৰ এই চিকিৎসালয়খনে প্ৰমাণ কৰে যে আমাৰ অসমৰ মাৰোৱাৰী সমাজৰ অসমৰ মাটি আৰু পানীৰ লগত থকা এক দীঘলীয়া সম্পৰ্ক। 110 বছৰৰ এই হস্পিটালখনে এক জীৱন্ত সাক্ষী যে আমাৰ মাৰোৱাৰী সমাজখনৰ অসমৰ লগত কিমান দীঘলীয়া সম্পৰ্ক আছে। মই মনত পেলাও আজিৰ পৰা প্ৰায় 470 বছৰ পূৰ্বে কোচ ৰজা নৰনাৰায়ণৰ আমন্ত্ৰণত সেনাবাহিনীৰ চৰ্দাৰ বিজয় সিং অসমলৈ অহা প্ৰথমগৰাকী মাৰোৱাৰী ব্যক্তি আছিল। 1826 চনত ইয়াণ্ডাবু সন্ধিৰ সময়ত অসমত 4টা মাৰোৱাৰী ব্যৱসায়িক প্ৰতিষ্ঠান থকাৰ প্ৰমাণ ইতিহাসে যোগান ধৰে। 1800 শতিকাৰ সময়ছোৱাত গোৱালপাৰাত পোদ্দাৰ নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ উল্লেখ পোৱা যায়। সেই সময়ছোৱাতে অসমলৈ আহি ইয়াত বসবাস কৰি এজন সফল ব্যৱসায়ী হিচাপে মূৰ দাঙি উঠা এটা নাম আছিল নৱৰংগৰাম আগৰৱাল। আগৰৱালা বংশৰ পৰৱৰ্তী প্ৰজন্মসমূহে পিছলৈ অসমীয়া ভাষা সাহিত্যৰ বিকাশত এক ডাঙৰ ভূমিকা পালন কৰিলে। তেওঁলোকৰ ভিতৰত আনন্দ চন্দ্ৰ আগৰৱাল, চন্দ্ৰকুমাৰ আগৰৱাল, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে মহান ব্যক্তিসকল অন্তৰ্ভুক্ত হৈ আছে। সময়ৰ লগে লগে অসমলৈ মাৰোৱাৰী লোকসকলৰ আগমন বৃদ্ধি পালে। আজি মাৰোৱাৰী লোকসকল অসমৰ জনগাঁথনিৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। অসমলৈ আহি স্থায়ীভাৱে বসবাস কৰা মাৰোৱাৰী লোকসকলে আমাৰ ৰাজ্যৰ বৈচিত্ৰ্যময় সাংস্কৃতিক পৰম্পৰাক আৰু অধিক সমৃদ্ধ কৰিছে। অসমীয়া ভাষাৰ ক্ষেত্ৰতো সদায়ে মাৰোৱাৰী সমাজে গুৰুত্বপূৰ্ণ অৱদান যোগাই আহিছে। 1860 চনত বিজয় সিঙৰ নাতি তথা হৰিপ্ৰসাদ চৌধুৰীৰ পুত্ৰ গোবিন্দৰাম চৌধুৰীয়ে অসমীয়া ভাষাত পুথি ৰচনা কৰিছিল। তেওঁ হয়তো প্ৰথমগৰাকী এনে মাৰোৱাৰী লেখক আছিল যিয়ে অসমীয়া ভাষাত কিতাপ লিখিছিল। পৰৱৰ্তী সময়ত